নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো কম্পিটিটিভ এক্সামৰ কাৰণে মক টেষ্ট অতিকৈ প্ৰয়োজনীয় সেইবাবে আমি আমাৰ চেনেলটোত আপোনালোকৰ সুবিধা হোৱাকৈ মক টেষ্টৰ ব্যৱস্থা কৰিছো এইটো হৈছে পাৰ্ট 2 যদি ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিব আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো আজিৰ মক টেষ্টৰ প্ৰথমটো কোৱেশ্চন আহোম আৰু মোগল সকলৰ শেষৰখন ৰণ কিমান চনত হৈছিল অপচনখিনি আপোনালোকে দেখা পাইছে অপচন এ 1672 বি 1682 সি 1689 ডি 1678 ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে নিজৰ মনতে ভাবক আৰু এটা শুদ্ধ প্ৰশ্নৰ উত্তৰ বাবে লগতে +1 কৰি যাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1682 1662 চনত আহোম আৰু মোগলৰ শেষৰখন ৰণ হৈছিল এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নলৈ ফুটবল খেলৰ দুটা গোল পোষ্টৰ মাজত দূৰত্ব কিমান অপচন এ দেখা পাইছে 8 গজ বি 9 গজ সি 7 গজ ডি 10 গজ ফুটবল খেলৰ দুটা গোল পোষ্টৰ মাজত দূৰত্ব কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 গজ অৰ্থাৎ ফুটবল খেলৰ দুটা গোল পোষ্টৰ মাজৰ দূৰত্ব 8 গজ কুৱেশ্যন নম্বৰ 3 পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত এতিয়া অপচনখিনিলৈ আহিছো অপচন এ মাজুলী বি যোৰহাট সি শিৱসাগৰ ডি ডিব্ৰুগড় পানীদিহিং অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ কুৱেশ্যন নম্বৰ 4 কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে অপচন এ কোচ বি কোচ সি কোৱাজ ডি কোৱাজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি কোৱাজ কোৱাজ শব্দৰ পৰাই কোচ শব্দৰ উৎপত্তি হৈছে এতিয়া আহিছো কুৱেশ্যন নম্বৰ 5 লৈ নীতি আয়োগ কিমান চনত গঠন কৰা হৈছিল অপচন এ 2015 চনৰ 1 জানুৱাৰী বি 2015 চনৰ 5 ফেব্ৰুৱাৰী সি 2015 চনৰ 5 জুন ডি 2015 চনৰ 1 মাৰ্চ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2015 চনৰ 1 জানুৱাৰী 2015 চনৰ 1 জানুৱাৰীৰ পৰাই নীতি আয়োগৰ গঠন কৰা হৈছিল কুৱেশ্যন নম্বৰ 6 শৰাইঘাটৰ ৰণ কিমান চনত হৈছিল এতিয়া আহিছো আমি অপচনখিনিলৈ অপচন এ 1675 বি 1673 সি 1671 ডি 1678 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1671 চনত 1671 চনত শৰাইঘাটৰ ৰণ হৈছিল পৰৱৰ্তী প্ৰশ্ন মণিৰাম দেৱানক ক'ত বন্দী কৰি ৰাখিছিল এতিয়া আহিছো অপচনখিনিলৈ আমি অপচন এ কলিকতা বি আলিপুৰ সি কোচবিহাৰ ডি তেজপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আলিপুৰ আলিপুৰ জেলত মণিৰাম দেৱানক বন্দী কৰি ৰখা হৈছিল এতিয়া আহিছো আমি কুৱেশ্যন নম্বৰ 8 লৈ সৰ্বমুঠ কিমানজন আহোম স্বৰ্গদেৱে শাসন কৰিছিল অপচন এ 44 বি 41 সি 31 ডি 35 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 41 অৰ্থাৎ 41 জন স্বৰ্গদেৱে শাসন কৰিছিল কুৱেশ্যন নম্বৰ 9 কাক অসমৰ লুইত কোঁৱৰ বুলিও জনা যায় অপচন এ ৰুদ্ৰ বৰুৱা বি পাৰ্বতী প্ৰসাদ বৰুৱা সি বিষ্ণু প্ৰসাদ ৰাভা ডি জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰুদ্ৰ বৰুৱা ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ বুলিও জনা যায় কুৱেশ্যন নম্বৰ 10 মণিৰাম দেৱানক কিমান চনত ইংৰাজে ফাঁচি দিছিল অপচন এ 1893 বি 1858 সি 1842 ডি 1885 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1858 1858 চনত মণিৰাম দেৱানক ইংৰাজে ফাঁচি দিছিল কুৱেশ্যন নম্বৰ 11 মাইবং কাৰ ৰাজধানী আছিল অপচন এ চুতীয়া বি কাছাৰী চি জয়ন্তীয়া ডি
কোচ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাছাৰী, অৰ্থাৎ মাইবং কাছাৰীসকলৰ ৰাজধানী আছিল। কুৱেশ্যন নম্বৰ 12, অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউ কোন আছিল? অপশ্যন এ ৰুদ্ৰসিংহ, বি লক্ষীনাৰায়ণ, চি চুহুংমুং বা স্বৰ্গনাৰায়ণ, ডি প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুহুংমুং বা স্বৰ্গনাৰায়ণ। চুহুংমুং বা স্বৰ্গনাৰায়ণে প্ৰথম অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 13, অশোক স্তম্ভত কিমানটা সিংহ আছে? অপশ্যন এ 3টা, বি 4টা, চি 5টা, ডি 6টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টা। অশোক স্তম্ভত 4টা সিংহ আছে। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 14, অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলা কোনখন? অপশ্যন এ গোৱালপাৰা, বি ডিমা হাছাও, চি কাৰ্বি আংলং, ডি কোকৰাঝাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং। কাৰ্বি আংলং জিলাই হৈছে অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলা। কুৱেশ্যন নম্বৰ 15, লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি দিছিল? অপশ্যন এ অসম পৰিষদ, বি অসম সাহিত্য সভা, চি উন্নতি সাধিনী সভা, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম সাহিত্য সভা। অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 16লৈ। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়ত অসমত মুঠ কিমানখন জিলা আছিল? অপশ্যন এ 15খন, বি 13খন, চি 16খন, ডি 14খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 13খন। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত অসমত সৰ্বমুঠ 13খন জিলা আছিল। কুৱেশ্যন নম্বৰ 17, অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? অপশ্যনলৈ আহিছোঁ এতিয়া। অপশ্যন এ খাচী পাহাৰ, বি জয়ন্তীয়া পাহাৰ, চি বৰাইল পাহাৰ, ডি ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰাইল পাহাৰ। বৰাইল পাহাৰেই হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰ। কুৱেশ্যন নম্বৰ 18, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যন এ মণিৰাম দেৱান, বি কনকলতা বৰুৱা, চি পিয়লি ফুকন, ডি পিয়লি বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পিয়লি ফুকন। পিয়লি ফুকনেই আছিল অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ। কুৱেশ্যন নম্বৰ 19, অসমৰ প্ৰথম প্লাইউড কোম্পানী স্থাপন কৰা হৈছিল। অপশ্যনসমূহলৈ আহিছোঁ। অপশ্যন এ যোৰহাট, বি ডিব্ৰুগড়, চি গুৱাহাটী, ডি তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া। তিনিচুকীয়া জিলাতেই অসমৰ প্ৰথম প্লাইউড কোম্পানী স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 20লৈ, অৰ্থাৎ এই কুৱেশ্যনটোৱে হৈছে এই ভিডিঅ'টোৰ অন্তিমটো কুৱেশ্যন। বিন বৰাগীত কিমানটা কবিতা সন্নিৱিষ্ট কৰা হৈছে? অপশ্যনখিনিলৈ আহিছোঁ। অপশ্যন এ 12, বি 13, চি 14, ডি 15। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 12, অৰ্থাৎ বিন বৰাগীত 12টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। ঠিকে আছে, আজি আমি 20টা কুৱেশ্যন এণ্ড আনচাৰ মক টেষ্ট হিচাপে আপোনালোকলৈ আগবঢ়ালোঁ। এইখিনি কুৱেশ্যন কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। আমি আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।